আসসালামু আলাইকুম আশা কৰো আপোনালোকে সকলোৱে ভালে আছে মই ৰুলি আহমেদ কুকিং ব্লগলৈ আপোনালোকক আদৰণি জনাইছো সেটা সুন্দর বনা সরে দুসি আগে দুসি বহুত 35 বছর আগে দুসি ভিডিওটো প্ৰথমবাৰ হেকলৈকে চাব ভাল লাগিলে লাইক এটা কৰিব যে মই আহিছো আজি গাঁৱত বহুত ডাঙৰ এটা পুখুৰী এই পুখুৰীৰ পৰা মানে মাছ মাৰি আছে মোৰ ভাইটিয়ে আৰু ইয়াতে পুখুৰীৰ পাৰত কেইটামান ছাগলীৰ পোৱালি থৈ দিছে আৰু এখন ছাগলী মই আপোনালোকক দেখুৱাই আছো ঠাণ্ডা গৰমৰ কাৰণে কেনেকৈ আছে গছৰ তলত সব কেনেকৈ মাটিত বহি আছে এনেকুৱা গৰম সেইকাৰণে গৰমৰ কাৰণে এনেকুৱা মানে মাটিত এনেকৈ বহি আছে বহুত ডাঙৰ পুখুৰীৰ পৰা মাছ মাৰি আছে আৰু কি মাছ মাৰিছে মই আপোনালোকক পিছত দেখুৱাই আছোঁ আৰু সেই মাছ মই আজি কুকিংটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই আগতে এখন পুখুৰীত মই নামিছিলোঁ কিন্তু মই আজিকালি মোৰ পানী অলপ মানে ভয় লাগে মই আজিকালি পুখুৰীত নামিব নোৱাৰোঁ আগতে মানে এখন পুখুৰীত মই গা ধুইছিলোঁ যেতিয়া মই সৰু আছিলোঁ তেতিয়া মোৰ বহুত ভয় লাগে এইখনে পুখুৰীৰ পৰা মাছ মাৰিছে আৰু মাৰিছে মাছ উঠিছে মই দেখুৱাই আছোঁ তেতিয়া আমি মাছ লৈ ঘৰলৈ যাম ইয়াৰ পৰা 3 কিলোমিটাৰ আমাৰ যিখন ঘৰ আৰু বৰ্তমান মই মাকৰ ঘৰত আহিছোঁ এটা আমাৰ পুখুৰী হয় আমাৰ পুখুৰীৰ পৰাই মোৰ ভাইটিয়ে মাছ মাৰিছে আৰু সেই মাছ আজি মই ঘৰত লৈ যাম নি সেই মাছ মই আজি কুকিং কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কুকিং তেতিয়া মই ঘৰত যাই আছোঁ ল'ৰা আৰু মই ল'ৰাৰ স্কুটি লৈ আহিছে ল'ৰাৰ লগত মই যাই আছোঁ তো এই মাছ এতিয়া মই ঘৰ আহি পালোঁ তো এই মাছ মই আলু বেঙেনাৰে মানে বনাম আৰু সেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেমেৰাখন মই অলপ দূৰৰ পৰা কৰিছোঁ তো মাছ ইমান সৰু নহয় এই 3টা মাছ মিলি 1 কিলো ডাঙৰে হয় কেমেৰাটো দূৰৰ পৰা মনে কৰিছোঁ কাৰণে দেখাত অলপ সৰু লাগিছে এতিয়া মই মাছ সৰু পিচ কৰি চাপাকে মই ধুই লৈছোঁ আৰু ইয়াতে আলু বেঙেনা মই কাটি লৈছোঁ ভালকৈ ধুই লৈছোঁ আৰু কেঁচা জলকীয়া পিঁয়াজ কাটি লৈছোঁ এতিয়া মাছ তেলত ফ্ৰাই নকৰাকৈ মই বনাম আৰু এইটো মাছ ফ্ৰাই কৰিও বনাব পাৰি তো মই তেলত ফ্ৰাই নকৰাকৈ মই কেঁচা মাছ মছলা দি মজাই মই বনাম ইয়াতে মই আদা আৰু জিৰা পেষ্ট বনাই লৈছোঁ হালধীয়া পেষ্ট
হালধি পাউডাৰ দিছোঁ 1 চামুচ, নিমখ দিছোঁ 1 চামুচ আৰু শুকান জলকীয়া পাউডাৰ দিছোঁ 1 চামুচ, ধনিয়া পাউডাৰ দিছোঁ 1 চামুচ আৰু পানী অলপ দি ভালকৈ মিলাই লৈছোঁ যাতে কেৰাহীত শুকান মানে পাউডাৰবিলাক তেলত মানে অলপ লাগি ধৰে, চেণ্ট অলপ বেলেগ হয়। আৰু কেঁচা মাছ বনালে মই কেঁচা মাছ মছলাৰ লগত মজাই বনালে মই মছলাবিলাক এনেকৈ মিলাই মজাই লওঁ। কেৰাহীত অলপ তেল দিছোঁ, অলপমান জিৰা দিছোঁ। এতিয়া মই কেঁচা জলকীয়া পিঁয়াজ ঢালি দিম। অলপমান মই তেলত ধনিয়া পাউডাৰ অলপমান মই দিছোঁ যাতে তেল মোৰ গাত ছিটিকি নাহে। তেতিয়া পিঁয়াজ আৰু কেঁচা জলকীয়া লৰাই চৰাই ভাজি ল'ম আৰু এই মছলাটো মই ঢালি দিলোঁ। অলপ লৰাই চৰাই এতিয়া মাছ ঢালি দিম। এতিয়া অলপমান পানী দিম মই। এতিয়া মাছ ঢালি দিম। মাছখন মছলাৰ লগত মজাই মই ছাইড কৰি দিম। তাৰপিছত আলু বেঙেনা ঢালি দিম। তাৰপিছত আলু বেঙেনা অলপমান লৰাই চৰাই মাছ ঢালি দিম। তো মাছ এতিয়া মই ছাইড কৰি দিম। মই মাছ কেৰাহীৰ পৰা ছাইড কৰি দিছোঁ। আলু বেঙেনা দি দিলোঁ মছলা লৰাই চৰাই পানী দি মাছ ঢালি দিম আৰু 5-6 মিনিট মই ঢাকন দি থৈছিলোঁ। তো 5-6 মিনিট পিছত মই আকৌ আহিলোঁ। তো মোৰ কুকিং হ'ল। তো বুলিয়ে মই কুকিং ব্লগ যিবিলাক আছে সিহঁতৰ কাৰণে বহুত ধন্যবাদ। আমাৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেলটো প্ৰেছ কৰি অন কৰি দিব আৰু ভাল লাগিলে লাইক এটা কৰিব। আল্লাহ।